ক্লাছ 1ৰ পৰা পঢ়ি আজি ক্লাছ 12লৈকে বড়ো মাধ্যমত পঢ়িবলৈ এটা সুবিধা পোৱা এটা লেংগুৱেজ বা ভাষা এই ভাষাক অসম চৰকাৰে আজি কিভাৱে তেনেকৈ কৰিছে ক্লাছ 6 হঠাৎভাৱে মেথছ আৰু ছায়েন্সটো ইংৰাজী মাধ্যমত তেওঁলোকে পেপাৰটো দিছে তাৰ কাৰণে আমি খুব দুৰ্ভাগ্যজনক বুলি ভাবোঁ কাৰণ আমাৰ কি কয় বড়ো ভাষা এটা উচ্চ পৰ্যায়ত পোৱা লেংগুৱেজ এই লেংগুৱেজটো আজি অসম চৰকাৰে কেলে তেনেকৈ হেমাহি চকুৰে চাইছে আমি এইটো মানে ভাবি পোৱা নাই যে কেন্দ্ৰীয় চৰকাৰ আমাৰ অসম চৰকাৰে আৰু শিক্ষা বিভাগে যে আমাৰ কেন্দ্ৰীয় সাহিত্য সভা আৰু নিখিল বড়ো ছাত্ৰ সন্থা লগতে যি কথা পাতি আগতে মানে এইবিলাক সিদ্ধান্ত কৰা আছিলে তাৰ সত্ত্বেও আমি এই যি পেপাৰখন মানে ইংলিছ মিডিয়ামত পালোঁ তাৰ কাৰণে আমি মানে অসম চৰকাৰ আৰু শিক্ষা বিভাগক মানে আমি সকীয়াই দিছোঁ যে আমাৰ এই যে ইংলিছ আৰু কিবা ইংলিছত অহা যে মেথছ আৰু ছায়েন্সটো বড়ো ভাষাৰে এইটো পুনৰ এক্সামটো কৰিব দিব লাগে আমাৰ যি ছাত্ৰ ছাত্ৰীয়ে যে একোৱে নাজানে এতিয়া আমাৰ যি ইংলিছত পেপাৰখন দিছে আৰু কথাটো হ'ল আমাৰ যি ছাত্ৰ ছাত্ৰী বড়ো মাধ্যমত পঢ়ি আহি হঠাৎভাৱে ক্লাছ 6ত এক্সামটো ইংলিছত দিব পৰাটো এইটো মানে সম্ভৱ নহয় এই স্কুলত আজি ছাত্ৰ ছাত্ৰীয়ে 32জন ছাত্ৰ ছাত্ৰীয়ে আজি পৰীক্ষাখন দিবলগীয়া আছিল এই পৰীক্ষাখন আমি বৰ্জন কৰি দিলোঁ যে আগন্তুক সময়ত যদি চৰকাৰে সেইটো যদি আমাক কৰি নিদিয়ে তাৰ কাৰণে তীব্ৰভাৱে আন্দোলনটো আমি কৰি তোলা হ'ব আজি আছে আমাৰ বড়ো মিডিয়ামৰ ধেমাজি ডিষ্ট্ৰিক্টত যিমান নেকি ক্লাছ 6 আছে তাত সকলো স্কুলত এই আন্দোলনটো চলি আছে বা এই বৰ্জন কৰা কাৰ্যসূচীটো চলি আছে আন্দোলনটো চলি থাকিব যেতিয়ালৈকে গুণোৎসৱ শেষ নহ'ব কিয়নো অসম চৰকাৰৰ যিখিনি শিক্ষা বিভাগৰ কেবিনেট মিনিষ্টাৰ মাননীয় ডক্টৰ ৰণোজ পেগু তেখেতে আমাৰ যিখিনি বড়ো মাধ্যমক লৈ পেলাই যিখিনি খেল ধেমালি কৰিছে সেইটো যেতিয়ালৈকে আমাৰ বড়ো মাধ্যমৰ যিখিনি সমস্যাবোৰ সমাধান নহয় তেতিয়ালৈকে সেইখিনি আন্দোলন আমাৰ কাৰ্যসূচী অব্যাহত থাকিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা